হয় নিশ্চয়কৈ আমি বৰ্তমান উপস্থিত আছোঁ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছে মানাহ মহোৎসৱ। হাই সেহযোগে দেখুৱাব এয়া হৈছে মানাহ মহোৎসৱৰ বাকৰি আৰু এই মহোৎসৱতে থলুৱা কৃষ্টি সংস্কৃতিকে ধৰি পৰম্পৰাগত নৃত্য গীত উপস্থাপন কৰা হ'ব। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তু তথা প্ৰকৃতিৰ সংৰক্ষণ আৰু সুৰক্ষাৰ স্বাৰ্থত এই প্ৰতি বছৰে মানাহ মহোৎসৱ উদযাপনৰ আয়োজন কৰি আহিছে আৰু এইবুলিও ব্যতিক্ৰম নহয়। এইবিধতে উদযাপন সমিতিৰ সভাপতি আছে, তারা কেনেদৰে কি কাৰ্যসূচী ৰূপায়ণ কৰিব? আমাৰ অহাকালিৰ পৰা আৰম্ভ হ'ব মানাহ ফেষ্টিভেল। অহাকালি 25 জানুৱাৰী এটা বিশেষ দিনো হয়, নেশ্যনেল টুৰিজিম ডে হয়। গতিকে নেশ্যনেল টুৰিজিম ডে দিনাখনৰ লগত মানে আমি অৰ্থ ৰাখি পেলাই আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। প্ৰথম ইনগ্ৰেশ্যন আমাৰ অসমৰ পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই কৰিব। লগত আমাৰ BTRৰ EM আছে, চিফ আছে আৰু অহাকালিৰ দিনটোত আমি সম্পূৰ্ণ আমাৰ এই যে মানাহ দাঁতি কাষৰীয়া যি জাতি গোষ্ঠী মানে যিসকল আমি আছোঁ, বিভিন্ন জাতি জনজাতি বাৰে বৰণীয়া কলা কৃষ্টি সংস্কৃতিৰ আমি এটা এক্সিবিশ্যনৰ কথা কোৱা হৈছে অহাকালি। গতিকে অহাকালি বিভিন্ন কাৰ্যসূচীৰ উপৰিও আমি ডে ৱাইজত সুকীয়া আমি থিম ৰাখিছোঁ। যেনেকৈ আমি জাংগল চাফাৰী এদিন আছে, আমি টি টুৰিজিম যিবিলাকে চাহ বাগিচা দেখিব খোজে বা কেনেকৈ প্ৰডাকশ্যন হয় সেইগিলাখিনি টি ট্ৰেকিং আমি এটা ৰাখিছোঁ। বাৰ্ডিং ৰখা হৈছে এদিনাখন আৰু মানে এলিফেণ্ট বাথিং, ঠিক তেনেকৈ আমি সুকীয়া এইবাৰ আমি এটা থিম ৰাখিছোঁ। তাৰোপৰি সন্ধিয়া আমি বিভিন্ন জাতি জনগোষ্ঠীৰ ছিংগাৰ অনা হৈছে। ইতিমধ্যে কালচাৰেল নাইট বা আমি বাৰে বৰণীয়া সাংস্কৃতিক মঞ্চ এখন গঢ়ি তুলিছোঁ। গতিকে এনেধৰণৰ আমি যিমান পাৰোঁ আমি এটা মনোৰঞ্জনমূলক কিছু কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তাৰোপৰি আৰণ্যক আৰু WWFৰ জৰিয়তে আমি যিখিনি ইয়াত এই মেলা ফেষ্টিভেলত আহে সেই মানুহখিনিক আমি পৰ্যটন আৰু পৰ্যাৱৰণৰ কাৰণে কিছু সজাগতা সভাৰ নিচিনা আমি এটা কৈছোঁ। তাৰ কাৰণে আমাৰ গ্ৰীণ ৰেলী এখনো আছে। ঠিক তেনেকৈ বিভিন্ন কাৰ্যসূচী আছে। তাৰোপৰি সকলোতকৈ আমাৰ মূল উদ্দেশ্যটোৱে হ'ল যে মানাহৰ দাঁতি কাষৰীয়া অঞ্চলৰ মেক্সিমাম 80% মানুহে পৰ্যটনৰ ওপৰত মানে ভিত্তি কৰি জীয়াই আছে। গতিকে পৰ্যটনথলীত আমি পৰ্যটকসকলক কেনেধৰণে আঁকোৱালি ল'ব লাগে বা ভৱিষ্যতে পৰ্যটক বৃদ্ধিৰ কাৰণে কি মানে উপায় অৱলম্বন কৰিব লাগে, ঠিক তেনেধৰণৰ আমাৰ এটা সজাগতা সভাও ইয়াত আহিব। আমাৰ উদ্দেশ্যটোও হ'ল যে ফেষ্টিভেলৰ ভৱিষ্যতে আমাৰ ইক'টুৰিজিম প্ৰমোট কৰা, আমাৰ জনজাতি খাদ্য সম্ভাৰ কলা কৃষ্টি প্ৰমোট কৰা আৰু লগতে এই ফেষ্টিভেলৰ জৰিয়তে মানাহ ঐতিহ্য ঠাইখন, মানাহ টাইগাৰ ৰিজাৰ্ভখন যাতে ভাৰতবৰ্ষই নহয় অসমেই নহয় বিশ্ব ব্ৰহ্মাণ্ডৰ মানুহখিনিয়ে যাতে জানক আৰু পৰ্যটক হিচাপে আহি প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে বিভিন্ন জীৱ জন্তু যেনেকৈ নলগাহৰি ক'তো পোৱা নাযায় আমাৰ মানাহত আছে, ঠিক তেনেকৈ বাটাৰফ্লাই বিভিন্ন ধৰণৰ আছে। গতিকে বিশ্ব ব্ৰহ্মাণ্ডলৈকে আমি এই মানাহৰ যিটো প্ৰকৃতি মানে হিমালয়ৰ পাদদেশত যি অৱস্থিত, অসমৰ এই একেবাৰে উত্তৰ প্ৰান্তত এই মানাহ অভয়াৰণ্যখন যাতে বিশ্ব ব্ৰহ্মাণ্ডত জানে সকলোৱে আৰু সকলোৱে যাতে এবাৰ চাই উপভোগ কৰিব যায়, সেইটোৱে উদ্দেশ্য আমাৰ। 6টা দিনত কৃষ্টি সংস্কৃতি থলুৱা কৃষ্টি সংস্কৃতি পৰম্পৰাগত নৃত্য গীতৰ সমাহাৰ ঘটিব। হয় নিশ্চয় ঘটিব। যেনেকৈ ইয়াত আমি থলুৱা জনগোষ্ঠী হিচাপে কোন আছোঁ, আমি ইয়াতে যেনেকৈ জেং বিহু আছে, আমাৰ মহিলাবিলাকে জেং বিহু কৰে অন্যতম এটা। তাৰপিছত আমাৰ কোচ ৰাজবংশীসকলৰ নৃত্য আছে, আমাৰ আদিবাসীসকলৰ বিভিন্ন কৰম নৃত্য, ঝুমুৰ নৃত্য, চাৰহুল নৃত্য, ডমকাইচ নৃত্য, ঠিক তেনেকৈ আমাৰ ইয়াতে মুছলমান ভাইসকলো আছে, তেওঁলোকৰ জিকিৰ জাৰিৰো কৰা হৈছে। তাৰোপৰি বাৰে বৰণীয়া এটা কলা কৃষ্টি আমি ইয়াত যেনেকৈ বাগৰুম্বা আছে, ঠিক তেনেকৈ আমি ইয়াত পৰ্যটকসকলক আমি দেখাবলৈ সক্ষম হ'ম, এইটো আমি আশাবাদী। আৰু যোৱাবাৰো তেনেকৈ কৰা হৈছিলে। তাৰোপৰি আমি বিভিন্ন জনগোষ্ঠীৰ শিল্পীসকলক আমি ইয়াত আদৰিব বিচাৰিছোঁ। গতিকে শিল্পীও যথেষ্ট ইয়াত হৈছে, প্ৰায় 12জনকৈ শিল্পী এই 6 দিনত আহিব। গতিকে আমি আশা কৰিছোঁ সকলো ৰাইজ অকল অসমৰে নহয় বাহিৰৰো আহক আৰু যিসকল ইতিমধ্যে ইয়াত প্ৰায় 40টাতকৈও অধিক যিবিলাক হোম ষ্টে কটেজ আছে সেইবিলাকত ইতিমধ্যে টুৰিষ্ট সোমাইছে।
গতিকে ইয়াত যিহেতু অকল দাঁতিকাষৰীয়া মানুহে নহয় NGOছে নহয় হোটেল এছ'চিয়েশ্যন আৰু জিপচি চাফাৰী এছ'চিয়েশ্যনে ইয়াত ইনভলভ আছে ফেষ্টিভেলখনত গতিকে তেওঁলোকৰ যি পৰ্যটক হিচাপে লজত আছে ইতিমধ্যে তেওঁলোককো গেষ্টক ইয়াত এই 6 দিনত যাৰ যেনেকৈ থাকে ইয়াত তেওঁলোকে আনিব গতিকে হয় নিশ্চয়কৈ বিশ্ব ঐতিহ্যখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম প্ৰৱেশদ্বাৰৰ কাষৰতে আচলতে মানাহ মহোৎসৱৰ আয়োজন কৰিছে আৰু কাইলৈৰ পৰা 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব মানাহ মহোৎসৱ সহযোগে দেখুৱাব ইতিমধ্যে ইয়াত বৃহৎ পেণ্ডেল নিৰ্মাণ কৰা হৈছে বাণিজ্য মেলাৰ ইয়াত ব্যৱস্থা কৰা হৈছে আৰু সমীপতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ